हेलो गाइस वेलकम टू एनादार भिडिओ। तो मैं आज तुम्हारे क्लास 12 फिजिक्सर चैप्टर नम्बर 1 जी नाम हल वैद्युतिक आदान और क्षेत्र हेटुर अहा 2014 अहा कुएश्चनखिनि सल्व कर दिबले चेष्टा करिम। तो भिडिओ चाइ जदि तुम्हारे कोनो भाल पोৱা तेनेहले लाइक शेयर सबस्क्राइब कर दिबा और किबा जदि बुझात असुविधा थाके मोक कमेन्ट करि जनाबा और मैं चेष्टा करिम जाते तुम्हारे मोर लगत व्हाट्सएपत माने हेखिनि बुझार कारणे बुझाई दियार कारणे चेष्टा करिम जदि तुम्हारे खोजा। तो कारोबार मोर व्हाट्सएप नम्बरটো লাগিলে কমেন্টত জনাই দিবা, তো মই তাক পাৰ্সোনেলি দি দিম। তো বলা ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো 2014 আহিছিল ফাৰ্ষ্ট কুৱেশ্যনটো আহিছিল বৈদ্যুতিক আদান আৰু ক্ষেত্ৰৰ পৰা আহিছিল যে এইটো আছিল স্থিতিবিদ্যুতৰ কুলম্বৰ সূত্ৰটো লিখা আৰু ইয়াৰ ভেক্টৰ ৰূপত প্ৰকাশ কৰিব দিছিল। এইটো 2 মাৰ্কৰ কাৰণে আহিছিল। তো কুৱেশ্যনটো তোমালোকে ফাৰ্ষ্টত বুজি লোৱা কি কৰিব দিছে। তো কুৱেশ্যনটোত কৈছে যে স্থিতিবিদ্যুতৰ কুলম্বৰ সূত্ৰ কুলম্বই যিটো সূত্ৰ আগবঢ়াইছিল স্থিতিবিদ্যুতৰ ওপৰত সেই সূত্ৰটো লিখিবলৈ দিছে আৰু তাৰ ভেক্টৰ ৰূপটো প্ৰকাশ কৰিব বা লিখিব দিছে। তো আগতে তোমালোকে কুলম্বৰ সূত্ৰটো বুজি লোৱা। কুলম্বৰ সূত্ৰটো কেনেকুৱা আছিল মনত পেলাই দি আছোঁ তোমালোকক জাষ্ট। ধৰা হ'ল কুলম্বৰ সূত্ৰটো এইটোৱে আছিল যে দুটা আদানৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বল কিমান হ'ব সেইটোৱে কুলম্বে আগবঢ়াইছিল। আমিতো সেইটো জানোই, তথাপিও আকৌ তোমালোকক ৰিমেম্বাৰ কৰি দিবৰ কাৰণে মই ইয়াত বুজাই আছোঁ। তো ধৰা হ'ল Q1 আৰু Q2 দুটা আদান লোৱা হ'ল আৰু এই আদান দুটাৰ মাজৰ দূৰত্ব ধৰা হ'ল R ধৰা হ'ল। তেনেহ'লে কুলম্বে কৈছিল যে এই আদান দুটাৰ মাজত ক্ৰিয়া কৰা বলটো হ'ব F ক্ৰিয়া কৰা বল হ'ব আদান দুটাৰ পূৰণ ফলৰ সমানুপাতিক F প্ৰপৰ্চনেল টু Q1 Q2 আৰু ইহঁতৰ মাজত দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক অর্থাৎ F proportional to 1/r²। তো এই দুটা একেলগ করে লিখিব পারো আমি F proportional to Q1 Q2 divided by r²। তো proportional টার্মটো উঠাই দিলে এটা কনস্ট্যান্ট দিব লাগিব। তো সেইটো F equal to K, এইটো হল কনস্ট্যান্ট Q1 Q2 divided by r² আৰু এই কে এর মানটো এইটো পৰীক্ষালব্ধ মান কে এর পৰীক্ষালব্ধ মান হল 1/4πε0। তো এইটো F equal to 1/4πε0 Q1 Q2 r²। এইটোৱে আছিল কুলম্বৰ সূত্ৰ এইখিনি আছিল আৰু এইখিনিৰ মানো আছে 1/4πε0 1/4πε0 equal to 9 into 10 to the power 9 আৰু এইটো একক আছে, এককটো মই নিলিখিলোঁ, এইটো এককটো ওলাই ল'ব পাৰা তোমালোকে। তো এইটো আছিল কুলম্বৰ সূত্ৰ। তো এতিয়া এনসাৰত কেনেকৈ লিখিব লাগিব সেইটো তোমালোকে চোৱা। তো এনসাৰত লিখিব লাগিব যে দুটা আদানৰ মাজত সৃষ্টি হোৱা আকৰ্ষণ বা বিকৰ্ষণ বল আদান দুটাৰ পূৰণ ফলৰ সমানুপাতিক, এটা তোমালোকে বুজাই দিলোঁ, আৰু আদান দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। ইয়াকে স্থিতিবিদ্যুতৰ কুলম্বৰ সূত্ৰ বুলি কোৱা হয়। এইখিনিৰ কাৰণে এনসাৰটো হৈ গ'ল। এই ফাৰ্ষ্টত যে স্থিতিবিদ্যুতৰ কুলম্বৰ সূত্ৰটো লিখা এইখিনি 1 মাৰ্কৰ কাৰণে এনসাৰ এইখিনি হৈ গ'ল, এইখিনি 1 মাৰ্কৰ কাৰণে হৈ গ'ল। তো এতিয়া নেক্সট কুৱেশ্যন লাগে ইয়াক ভেক্টৰ ৰূপত প্ৰকাশ কৰা। এইটো যে ইকুৱেশ্যন আমি ইয়াত বুজাই দিলোঁ তোমাক, মানে আমি যে আলোচনা কৰিলোঁ ইকুৱেশ্যনটো এইটো এই বস্তুটোৰ ভেক্টৰ ৰূপত লিখিব দিছে। তো এইটোতো মেগনিটিউড হয়, জাষ্ট এইটো স্কেলাৰ কোৱান্টিটি হয়, এইটো ভেক্টৰ ৰূপত লিখিব দিছে। তো ভেক্টৰ ৰূপত কেনেকৈ লিখিবা চোৱা, মই ইয়াত লিখি দিছোঁ তোমালোকে চোৱা। ধৰা হ'ল Q1 আৰু Q2 আদান দুটাৰ মাজৰ দূৰত্ব R। এই ক্ষেত্ৰত Q2 আদানৰ ওপৰত ক্ৰিয়া কৰা বল কিমান হ'ব চোৱা। ক্ৰিয়া কৰা বল হ'ব F12। Q1 আদানে Q2 আদানৰ ওপৰত ক্ৰিয়া কৰিছে, সেইকাৰণে Q1 ৰ কাৰণে 1 আৰু Q2 ৰ কাৰণে 2। F12 Q1 আদানে Q2 ৰ ওপৰত ক্ৰিয়া কৰা বল, এইটো ভেক্টৰ চিম্বলটো দিব লাগিব ইকুৱেল টু 1/4πε0 Q1 ইনটু Q2 ডিভাইডেড বাই r² আৰু r12 কেপ আছে, এইটো হ'ল য'ত r12 কেপ হ'ল F12 দিশত একক ভেক্টৰ আৰু এইটো হ'ল এই r12 কেপ হ'ল এই F12 ভেক্টৰৰ বলৰ দিশৰ একক ভেক্টৰ। তো এইটো হৈ গ'ল Q1 Q2 আদানৰ ওপৰত ক্ৰিয়া কৰা বলৰ ভেক্টৰ ৰূপটো হৈ গ'ল এইখিনি। আকৌ Q2 Q1 আদানৰ ওপৰত ক্ৰিয়া কৰা বলৰ ভেক্টৰ ৰূপটো কি হ'ব এইটোও লিখিব লাগিব। তো সেইকাৰণে আকৌ লিখিবা তোমালোকে, আকৌ Q2 Q1 ৰ ওপৰত ক্ৰিয়া কৰা বল F21 ইকুৱেল টু 1/4πε0 ইনটু
Q1 Q2 ডিভাইডেড বাই R² R21 কেপ আৰু য'ত এনেকৈ লিখিবা শেষত আৰু য'ত R21 কেপ হ'ল F21 ৰ দিশত একক ভেক্টৰ। তো এইখিনি লিখি দিলে তোমালোকৰ এনসাৰখিনি গোটেইখিনি হৈ যাব, একদম 1 মাৰ্ক কাটিব নোৱাৰে, ফুল মাৰ্ক দি দিব। তো এইটো আগতে মানে এইটো একদম বেসিক হয় ফিজিক্সৰ, মানে ক্লাছ 12 মানে এইটো জানিবই লাগিব, ফাৰ্ষ্টতে এইটো আহি যায়। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈ গ'ল 2 মাৰ্কৰ কাৰণে। তো দ্বিতীয় কুৱেশ্যনলৈ আগবাঢ়ো। এতিয়া বলা আমি দ্বিতীয় কুৱেশ্যনটোলৈ আগবাঢ়ো। তো দ্বিতীয় কুৱেশ্যনটো আহিছিল 2014ত, যে গাউছৰ সূত্ৰ প্ৰয়োগ কৰি অসীম আহিত সমতল এখনৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ উলিওৱা। তো কুৱেশ্যনটো কি কৈছিল ফাৰ্ষ্টত চাই লোৱা। কুৱেশ্যনটো কৈছিল যে অসীম পৃষ্ঠকালি বা অসীম দৈৰ্ঘ্যৰ এটা পৃষ্ঠ লোৱা, সমতল লোৱা, আৰু ইয়াৰ পৰা r দূৰত বা যিকোনো ডিষ্টেন্সত যিকোনো বিন্দুত এই সমতলখনৰ বাবে এইটো বিন্দুত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰত প্ৰকাশ ৰাখি উলিয়াব দিছে। তো এইটো আমি ওলাব লাগে, এইটো আৰু গাউছৰ সূত্ৰ প্ৰয়োগ কৰি ওলাব লাগে। তো গাউছৰ সূত্ৰ সকলোৱে জানা, গাউছৰ সূত্ৰটো কি আছিল যে কোনো বন্ধ পৃষ্ঠ আৱৰি ৰখা মুঠ আধানৰ বাবে পৃষ্ঠখনত সৃষ্টি হোৱা বৈদ্যুতিক ফ্লাক্স পৃষ্ঠখনে আৱৰি ৰখা মুঠ আধানৰ 1/ε0 গুণৰ সমান। তো এইখিনি আছিল মুঠ ফাই ইকুৱেল টু, ইকুৱেশ্যনটো আছিল ফাই ইকুৱেল টু Q ডিভাইডেড বাই ε0। এইখিনি আছিল গাউছৰ সূত্ৰ। তো এতিয়া চোৱা আমি এনসাৰটো কেনেকৈ লিখিব লাগে। তো এনসাৰটো ফাৰ্ষ্টত তেনেকৈ লিখিবা যে ধৰা হ'ল সুষমভাৱে আহিত অসীম পৃষ্ঠকালিৰ সমতলীয় পাত এখনৰ পৃষ্ঠ ঘনত্ব সিগমা। তো লিখিবা এইটো মানে কি, যে সুষমভাৱে আহিত সমতল এখনৰ পৃষ্ঠ ঘনত্ব সিগমা আৰু সুষমভাৱে আহিত হৈ আছে। ইয়াৰ মিনিং হ'ল কি, যে একক পৃষ্ঠকালিত থকা আধান হ'ল সিগমা। তাৰপিছত লিখিব লাগিব আকৌ যে ধৰা হ'ল পৃষ্ঠখনৰ পৰা r দূৰত্বত P এটা বিন্দু য'ত বিদ্যুৎ ক্ষেত্ৰৰ মান উলিয়াব লাগে। আৰু এই পৃষ্ঠখনৰ পৰা r ডিষ্টেন্সত P এটা বিন্দু, আৰু এই P বিন্দুৰে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাশিটো উলিয়াব লাগে আমাৰ। তো তাৰপিছত কেনেকৈ লিখিবা চোৱা, যে তাৰপিছত লিখিবা এতিয়া পৃষ্ঠখনৰ দুয়োফালে গাউছিয়ান পৃষ্ঠ হোৱাকৈ r দৈৰ্ঘ্যৰ চুঙা এখন বিবেচনা কৰা হ'ল। এই ক্ষেত্ৰত গাউছিয়ান পৃষ্ঠখনে আৱৰা মুঠ আধান হ'ব Q ইকুৱেল টু সিগমা A, য'ত A হ'ল চুঙাৰ প্ৰস্থচ্ছেদ। তো এইটো কি কৈছে এইখিনি আগতে বুজি লোৱা। কৈছে এই পৃষ্ঠখনৰ পৰা r দূৰত্বত P এটা বিন্দু লোৱা হৈছে, আৰু এই P বিন্দুতে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাশিটো উলিয়াব লাগে। তো এই ক্ষেত্ৰত এই P বিন্দুটো আমি ডাইৰেক্ট ওলাব নোৱাৰোঁ, কেনেকৈ ওলাব পাৰোঁ, এইটো বেলেগ মেথড, বহুত মানে লং প্ৰচেছ হৈ যাব, এইটো তোমালোকৰ কাৰণে নহয়, এইটো আপাৰ লেভেলৰ তেনেকুৱা যায় আকৌ পাম। এতিয়া আমাক গাউছিয়ান মানে পৃষ্ঠ যিটো গাউছিয়াৰ সূত্ৰ যিটো আছে সেইটো ব্যৱহাৰ কৰি ওলাব লাগে, আৰু ইয়াত দিছেও। তো কি কৰিব লাগিব এতিয়া তোমালোকে এই P বিন্দুটো মানে P বিন্দু কেন্দ্ৰ নহয়, মানে এইটো কি কয়, P বিন্দুটো মানে যাতে থাকে তেনেকুৱা হোৱাকৈ এটা চুঙা বিবেচনা কৰিব লাগিব, দুয়োফালে গাউছিয়ান পৃষ্ঠ হোৱাকৈ। তো চুঙা এটা বিবেচনা কৰা হ'ল, আৰু এই চুঙাটোৰ দৈৰ্ঘ্য r বুলি, দুয়োফালে r বুলি ধৰা হ'ল, আৰু এইটোৰ প্ৰস্থচ্ছেদ A বুলি ধৰা হৈছে। তো এই ক্ষেত্ৰত এই চুঙাটোৱে এই পৃষ্ঠখনৰ, এই সমতলীয় পৃষ্ঠখনৰ কিমানখিনি অংশ আগুৰিব, এইখিনি যেহেতু চুঙাটোৰ প্ৰস্থচ্ছেদ A, আৰু চুঙাটো এটা পৃষ্ঠ একদম ফুটা কৰি এইটো ধৰা বুজাই দি আছোঁ ৰ'বা। এইটো ধৰা হ'ল এটা সমতল, আৰু এইটো ধৰা হ'ল সমতল, আৰু এই সমতলটো একদম ফুটা কৰি চুঙাটো চোৱা যেন লাগিছে। তেনেহ'লে চোৱা এনেকুৱা আছে বস্তুটো এনেকুৱা। তো এই চুঙাটোৱে এই পৃষ্ঠৰ কিমানখিনি আদান আগুৰিব, নিশ্চয় এইখিনি আদান আগুৰিব, বাকীখিনিতো এইখিনি যিমানখিনি আদান আছে এইটোৰ একো প্ৰভাৱ নপৰে। যিখিনি আগুৰিছে সেইখিনিহে কৰিব, চোৱা এইখিনি আদান আগুৰিব। তো সেইটোৱে। তো এই পৃষ্ঠকালি আছিল এইটোৰ চুঙাৰ পৃষ্ঠকালি নহয়, প্ৰস্থচ্ছেদ। তো তেনেহ'লে এই পৃষ্ঠকালি আগুৰিব। তো সেইকাৰণে লিখা হৈছে যে এই ক্ষেত্ৰত গাউছিয়ান, আৰু এই ক্ষেত্ৰত গাউছিয়ান পৃষ্ঠখনে আৱৰা মুঠ আদান হ'ব Q ইকুৱেল টু সিগমা A। তো চোৱা এইটোৰ পৃষ্ঠ ঘনত্ব সিগমা, এইটোৱে বুজাইছে যে একক পৃষ্ঠত থকা বা একক ক্ষেত্ৰত থকা আদানৰ পৰিমাণ হ'ল সিগমা। তেনেহ'লে এই পৃষ্ঠত থকা আদানৰ পৰিমাণ কিমান হ'ব, নিশ্চয় A সিগমা বা সিগমা A হ'ব। সেইটোৱে লিখিছোঁ চোৱা, সিগমা A, য'ত A হ'ল চুঙাৰ প্ৰস্থচ্ছেদ, এইটো আগতে কৈছোঁ তোমালোকক। তো তাৰপিছত কেনেকৈ লিখিবা, তাৰপিছত লিখিবা এতেকে গাউছিয়ান পৃষ্ঠখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স, আৰু
এতিয়া গাউছিয়ান পৃষ্ঠখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স কি হ'ব গাউছিয়ান পৃষ্ঠ ইয়াত কি বুজাইছে এই চুঙাটোৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স কি হ'ব এইখিনি আদানৰ কাৰণে তো এইখিনি আদান কিউ বুলি কনসিডাৰ কৰা হৈছে এইখিনি আদান কিউ বুলি লিখিব পাৰা নিলিখিব পাৰা তো এই কিউ আদানৰ বাবে এই পৃষ্ঠ এই চুঙাটোৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স কি হ'ব আৰু কোনফালে দি ফ্লাক্স হ'ব তো ফ্লাক্স এইফালে দি যাব ফ্লাক্স এইফালে দি যাব এইফালে দি যাব এইফালে দি যাব এইফালে বাহিৰ ফালে ওলাব যেটো 3 ডাইমেনশনাল হয় আৰু এইফালে যাব আৰু এইফালে ওলাব আৰু এইফালে ওলাব আৰু এইবিলাক হল বিদ্যুৎ ক্ষেত্ৰ ৰেখা আৰু এইবিলাকক ইৰে মেনশন কৰিছো তো তাৰ পিছত এই গাউছিয়ান পৃষ্ঠ বা চুঙাখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স কি হ'ব মুঠ ফ্লাক্স হ'ব লিখিছো সো মুঠ ফ্লাক্স phi equal to integration e dot a cos 0 degree plus integration e dot e dA cos 0 degree plus integration e dA cos 90 degree তো কিউ এনেকৈ লিখিছো সোয়া আমি কি ফ্লাক্স কি জানো আমি জানো যে ফ্লাক্স phi equal to e dot a যত ই হল বিদ্যুৎ ক্ষেত্ৰ আৰু এ হল পৃষ্ঠকালি তো ই ডট ডি এ আমি জানো যে ডট ভেক্টৰ ডট প্ৰডাক্ট আছিল হেতুক আমি স্কেলাৰ কোয়ান্টিটি হয় এটো ডট প্ৰডাক্টটো তো তাৰ পৰা আমি কেনেকৈ লিখিব পাৰো ই ডট ডি এ থাকিলে এটো আমি ই এ cos থিটা বুলি লিখিব পাৰো তো যাৰ বাবে এনেকৈ লিখিছো যেটো এটো ক্ষুদ্ৰ পৃষ্ঠকালিৰ কাৰণে ক্ষুদ্ৰ পৃষ্ঠকালি মেনশন কৰা হৈছে যাক ডি এ বুলি কোৱা হৈছে আৰু তাৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স ফাৰ্ষ্টত ওলাই লোৱা হৈছে আৰু তাৰ পিছতে ইন্টিগ্ৰেশন কৰি দিছো এই গোটেইখিনি এই পৃষ্ঠকালিৰ কাৰণে ওলাই গৈছে যাৰ বাবে এনেকৈ লিখা হৈছে সো এনেকৈ লিখিবা phi equal to integration e dot dA e dA cos 0 degree cos 0 degree কিয় হল সো এই 0 ডিগ্ৰী এইটো বা cos যে থিটা থাকে এটো কিয়ৰ মাজৰ এংগল এই e আৰু d এর মাজৰ এংগল তো d এর মাজৰ সো এটো তো e এইফালে গৈছে আৰু d এর মাজৰ এংগল মানে কি এটো এরিয়া ভেক্টৰটো সদায় পৃষ্ঠৰ লম্ব দিশত হয় তো এইখিনি পৃষ্ঠভাৱে এইফালে হ'ব এরিয়া ভেক্টৰ তো এটো আৰু এটো মাজৰ কোণ 0 ডিগ্ৰী হল যাৰ বাবে 0 ডিগ্ৰী লিখা হৈছে তো e dA cos 0 ডিগ্ৰী প্লাস ইন্টিগ্রেশন e dA cos 0 ডিগ্ৰী এইটো আকৌ কিৰ কাৰণে লিখিছো এইখিনিৰ কাৰণে লিখিছো দুটা আছে দুটা পৃষ্ঠ যাৰ বাবে এনেকৈ লিখিছো আৰু প্লাস ইন্টিগ্রেশন e dA cos 90 ডিগ্ৰী আৰু এইখিনি লিখিছো এই গোটেইখিনি যে আছে এইখিনি ইয়াৰ পৰা এইখিনি এইবিলাক যে আছে এইবিলাক পাৰ হৈ গৈছে এইবিলাক ইয়াৰ কাৰণে লিখিছো এইফালে সোয়া 90 ডিগ্ৰী কি লিখিছো ই গৈছে এইফালে আৰু ইয়াৰ এৰিয়া ভেক্টৰ হৈছে এইফালে তো এইখিনিৰ মাজত কোণ কিমান হ'ব এইখিনি তো 90 ডিগ্ৰী হৈ যাব না কোণ এইখিনি 90 ডিগ্ৰী হৈ যাব যাৰ বাবে ইয়াত 90 ডিগ্ৰী বুলি লিখা হৈছে তো তাৰ পিছত লিখা গ্ৰেটাৰ দেন phi equal to e dA এটো কনস্ট্যান্ট ইয়াত dA সাপেক্ষে কৰা হৈ আছে আৰু cos 0 ডিগ্ৰী মানটো কিমান cos 0 ডিগ্ৰী মান 1 ইয়াত পূৰণ হৈ আছে সেই কাৰণে দেখুৱা নাই ডাইৰেক্ট 1 এর লগত কিবা পূৰণ কৰিলে এই যে পূৰণ কৰিম সেইখিনিয়ে হয় তো এটো বাহিৰত আহি গৈছে আৰু dA টো থাকি গৈছে আৰু ঠিক তেনেদৰে ইয়াত ঠিক সেম হৈছে এটো বাহিৰত আনি দিছো আৰু dA ভিতৰত ৰাখি দিছো আৰু এইখিনি 0 হৈ গৈছে টাৰ্মটো যাৰ বাবে 0 লিখি দিছো কিয় 0 হল আমি জানো cos 90 ডিগ্ৰী মান হল 0 cos 90 এর ভ্যালু 0 তো 0 লগত কিবা পূৰণ কৰিলে 0 হৈ যায় এটা তোমালোকে জানা তো তাৰ পিছত লিখিবা গ্ৰেটাৰ দেন phi equal to EA plus EA ইয়াত তো ই আছিল এ টুকৰ পৰা হল ডিএ ক্ষুদ্ৰ পৃষ্ঠকালি একদম ক্ষুদ্ৰ এটা পৃষ্ঠ আছে এটো ইন্টিগ্রেট এটো পৃষ্ঠ এটো ক্ষুদ্ৰ অংশ লৈছো ক্ষুদ্ৰ অংশ ডিএ এটো ইন্টিগ্রেট কৰি দিলে এই গোটেইখিনি পৃষ্ঠ হৈ যাব তো সেই কাৰণে এ লিখিছো ই এ ইয়াৰ সোয়া গোটেইখিনিৰ বাবে আছিল এ বা এইখিনিৰ বাবে আছিল এ যাৰ বাবে এটো এ লিখি দিছো ই এ প্লাস ই এ এটোৰ কাৰণেও এ আহিছে ইয়াৰ পৰা আৰু এটো আহিছে ইয়াৰ পৰা তো phi equal to EA plus EA তো এর দুটা ই আছে যার বাবে এনেকৈ লিখিছো যে phi equal to twice EA আৰু এটো ইকুয়েশন নাম্বার 1 কৰি দিছো তাৰ পিছত আকৌ কেনেকৈ লিখিবা তো আকৌ লিখিবা যে গাউছৰ সূত্ৰৰ পৰা পাও মুঠ ফ্লাক্স তো গাউছৰ সূত্ৰৰ মতে আমি কি পাও গাউছৰ সূত্ৰৰ মতে আগতে বুজাই দিছো গাউছৰ সূত্ৰৰ মতে আমি পাও phi equal to মুঠ আৰু গাউছৰ সূত্ৰটো কি আছিল এটো আগতে গাউছৰ সূত্ৰটো আছিল যে কোনো বন্ধ পৃষ্ঠৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স পৃষ্ঠখনে আৱৰা মুঠ আদানৰ 1/ε0 গুণৰ সমান তো ধৰা হলে এটো মুঠ আদান কিমান আগৰি আছে এইখিনি পৃষ্ঠ মুঠ আদান কিমানখিনি আগৰি আছে কিউ আগৰি আছে আৰু কিউ ইকুৱেল টু সিগমা এটো বুজাই দিছো তো তাৰ পিছত এটো আগৰি ৰাখিছে আৰু এটো 1/ε0 পূৰণ কৰা হৈছে কিউৰ লগত তাৰ বাবে কিউ ডিভাইড বাই ε0 হৈ গৈছে তো নেক্সট পেজত এইখিনি এনসার লিখি দিছো তো গাউছৰ সূত্ৰৰ পৰা এইখিনি পাও
তাৰপিছত নেক্সট পেজটো লৈ নেক্সট পেজত যোৱা নেক্সট পেজত মই লিখি ৰাখিছোঁ এনচাৰখিনি তো তাৰপিছত আহিব এইখিনি যোৱাৰ পিছত এইখিনি আহিব চোৱা তো গ্ৰেটাৰ দেন ফাই ইকুৱেল টু সিগমা এ ডিভাইডেড বাই এপসাইলন নট এইটো 2 নম্বৰ ইকুৱেশ্যন এইটো গাউছৰ সূত্ৰ পৰা পালোঁ আৰু এইটো গাউছৰ সূত্ৰ ব্যৱহাৰ নকৰি তাৰ আৰু বেলেগ যে সূত্ৰ আছে তাৰ পৰা পাইছিলোঁ আৰু এইটো গাউছৰ সূত্ৰৰ পৰা পালোঁ তো ইয়াতো ফাই ইকুৱেল টু এইখিনি সিগমা এ ডিভাইডেড বাই এপসাইলন নট আৰু ইয়াতো ফাই ইকুৱেল টু টুৱাইছ ই এ এই তো ইয়াতো এইখিনি আৰু এইখিনি সমান হ'ব এ ফাই সেম আছে তো এই দুটা সেম বুলি লিখিব পাৰোঁ 1 এটো লিখিবা 1 আৰু 2 ৰ পৰা পাওঁ সিগমা এ ডিভাইডেড বাই এপসাইলন নট সৰি পেজটো অলপ ওপৰত উঠাবলৈ দিয়া ৰবা অলপ তো ইয়াৰ পৰা লিখিবা যে সিগমা এ ডিভাইডেড বাই এপসাইলন নট ইকুৱেল টু টুৱাইছ ই এ এইটো 1 আৰু 2 ৰ পৰা পাওঁ এই 1 আৰু 2 এই দুটাৰ পৰা পাওঁ তো তাৰপিছত লিখিবা এইটো এই গোটেইখিনি ই2 এইফালে ৰাখি টুৱাইছ এইফালে লৈ আহিছোঁ এইফালে লৈ আহি কি হ'ব সিগমা এ ডিভাইডেড বাই টুৱাইছ এ এপসাইলন নট তাৰপিছত এ কেনসেল যায় ওপৰত সিগমা থাকিব এইটো এ আৰু এইটো এ কেনসেল দিয়াৰ পিছত ওপৰত সিগমা থাকিব আৰু তলত থাকিব টুৱাইছ এপসাইলন নট তো ফাইনালি কি পালোঁ আমি আমাৰ প্ৰকাশ ৰাশিটো পালোঁ বিদ্যুৎ ক্ষেত্ৰ আৰু এইটো বিদ্যুৎ ক্ষেত্ৰ হয় তো ফাইনালি হ'ব ই ইকুৱেল টু সিগমা ডিভাইডেড বাই টুৱাইছ এপসাইলন নট তো এইখিনি হৈ যাব এনসাৰ মেইন এনসাৰ এইখিনি ইকুৱেশ্যনটো এইখিনি হৈ যাব তো এইখিনি লিখিবা তোমালোকে ফুল মাৰ্ক পাই যাবা তো ৰবা আৰু এটা কথা ৰৈ গ'ল তো ইয়াত যে আহিল যে সিগমা এইটো ক'ৰ পৰা আহিল সিগমা ক'ৰ পৰা হ'ল এইটো বস্তুটো আগতে তোমালোকক বুজাই ৰাখিছিলোঁ চোৱা এইটো কিউ ইকুৱেল টু সিগমা এ তো ইয়াত লিখিছিলোঁ ফাই ইকুৱেল টু কিউ ডিভাইডেড বাই এপসাইলন নট ইয়াত জাষ্ট কিউৰ ঠাইত এই সিগমা এইটো বহাই দিছোঁ বাছ হৈ গ'ল তো চোৱা এইখিনি এনসাৰ লাষ্টত এইখিনি ওলাল এইখিনি ওলাল লাষ্টত তো এইখিনি লিখিলেই তোমালোকে ফুল মাৰ্ক পাবা বুলি আশা কৰিছোঁ তো যদি ভিডিঅ'টো চাই অকণো ভাল লাগিল তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়া আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবা ইমান কষ্ট কৰি আছোঁ তোমালোকৰ কাৰণে মোৰো এক্সাম আহি আছে সন্মুখত তথাপিও তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ ইয়াতো বহুত টাইম লছ হয় ভিডিঅ' এডিটিং কিবা কিবি কৰিব লাগে তো যিয়ে ভিডিঅ' বনাই ইউটিউবত দিয়ে গম পায় কিমান কষ্ট তো প্লিজ তোমালোকে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কৰি দিবা আৰু যদি ক'ৰবাত বুজাটো অসুবিধা হৈছে মোক কমেণ্ট কৰি দিবা মই তোমালোকক পাৰ্চনেলি বুজাই দিবলৈ চেষ্টা কৰিম হোৱাটছআপ নম্বৰ দিম লাগিলে তোমালোকে পাৰ্চনেলি মোক কণ্টেক্ট কৰিব পাৰা তো টিল দেন নেক্সট এটা ভিডিঅ'ত মানে লগ হ'ব তো টিল দেন টাটা বাই বাই